আপোনালোক সকলো ভালে আছে। অন্য এটা ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ছোৱালীক স্কুলৰ পৰা আনিবলৈ ওলাই আহিছোঁ আৰু ভাবিলোঁ এইখিনিতে ব্লগটো ষ্টাৰ্ট কৰোঁ, কাৰণ আপোনালোকেতো জানেই আৰু মোৰ এইখিনি পাৰ্মানেণ্ট জেগা মই ব্লগ ষ্টাৰ্ট কৰা আৰু দেখিবলৈ ফুলজোপাৰ ওচৰত ধুনীয়া লাগে, সেইকাৰণে মই এইখিনিতে বেছিভাগ কৰোঁ। আৰু এতিয়া মই ছোৱালীক আনি লওঁগৈ, আনি লৈ পেলাই তাৰপিছত পটাপট ভাত বনাম আৰু বনাই লৈ ল'ৰা স্কুলৰ পৰা আহিব, তেতিয়ালৈকে আহি পেলাই তাৰপিছত শ্বপিং কৰিবলৈ যাম। আৰু আজিনো কি কি শ্বপিং কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বিয়া আহি আছে যিহেতু, সেইকাৰণে আৰু শ্বপিংটো কৰিব লাগিবই। সেইকাৰণে এতিয়া বলক দেৰি নকৰি ছোৱালীক স্কুলৰ পৰা লৈ আহোঁগৈ। ছোৱালীৰ স্কুল বেছি দূৰ নহয় যেনিবা, আমাৰ ঘৰৰ ওচৰতে, সেইকাৰণে মই খোজকাঢ়িয়ে যাম, তাক লৈ আহোঁগৈ আগতে। এয়া স্কুল আহি পালোহি এতিয়া। এয়া ল'ৰা ছোৱালীবিলাকে চবে খেলি আছে ন। তুমি খেলা নাই? তুমি খেলা নাই? খেলিছা? কোনে? হয় নেকি? এতিয়া আহি পাইছোহি, খেলি আছে। এতিয়া ঘৰ যাব লাগে ন। তুমি কি খেলিছা? হয় নেকি? তোমালোকে আজি পঢ়িলা নে নাই? পঢ়িলা? কি পঢ়িলা আজি? কি পঢ়িলা আজি? কোৱা আকৌ। কিয় নোকোৱা? এনে বেয়া ছোৱালী, স্কুল আহিলে পঢ়িলে আকৌ ক'ব লাগে কি পঢ়াইছে। হা নোকোৱা? হা ক'বা? কোৱা আকৌ। পিছত ক'বা। হ'ব দিয়া, এতিয়া খেলি থাকা দেই। হয় নেকি? ধুনীয়া দেই, ক'ব পাৰিছে। এতিয়া এয়া স্কুলৰ পৰা আহি আছোঁ। নাতিলি হেল্ল' কৈ দিয়া। এতিয়া আহি আছোঁ ঘৰলৈ। এইজনী স্কুলৰ পৰা আহি পালোঁ, ইমান ৰ'দ। এতিয়া অকণমান বহিছোঁ। এইটো কি পালা? বগৰী। আজি স্কুলত কি পঢ়ালে? আৰু কি পঢ়ালে আজি? হয় নেকি? আজি টিকলি ক'ত যাব? হয় নেকি? টাউনত কি কৰিবগে? হা? চুলি কাটিবা? চুলি ক'ত কাটিবা? বা, ছোৱালীয়ে বিউটি পাৰ্লাৰতহে চুলি কাটে ন? হা? মোক নিবানে? আৰু কাক কাক নিবা? কোৱা আকৌ। হয় নেকি? এতিয়া বগৰী খাই আছা, তোমাৰ চৰ্দি যে। বগৰী খালে আকৌ চৰ্দি হৈ যাব। তুমি এতিয়া খাই থাকা দেই। তাৰপিছত কৈ দিয়া এতিয়া। বা, পাৰে ক'বলৈ ন? টিকলিকে আজিকালি ভিডিঅ' কথা ক'ব পৰা হৈছে আৰু ন? ন? এতিয়া পাকঘৰলৈ আহিলোঁ, আহি এতিয়া চাহ একাপ বনাই আছোঁ। চাহ একাপ খাই লওঁ, তাৰপিছতে ভাতৰ যা যোগাৰ কৰিম। এতিয়া এয়া বাৰীলৈ আহিছোঁ শাক কেইডালমান ছিঙিবৰ কাৰণে। এইফালে এয়া পালেং আৰু এইফালে এয়া লাই। তাকে লাই কেইডালমান ছিঙি লওঁ ভাজি বনাবৰ কাৰণে, আৰু পালেং কেইডালমান ছিঙি লওঁ চাটনি বনাবৰ কাৰণে। এইখিনি এয়া পালেং, বেছি নহয় অলপ কৰিছে আৰু।
তাতে পাপাই আগৰ নিচিনা মানে খেতি কৰিব নোৱাৰা হৈ গ'ল যে, তথাপিতো ঘৰত খাবৰ কাৰণে কেইডালমান কৰিছে আৰু। এইফালে এয়া লাইপাত আৰু এয়া চুকা। চুকা দিছিলে ভালকৈ নোলালে, সেইকাৰণে মাজে মাজে হোৱাৰ কাৰণে এইখিনি চিকুণাই দিছে আজি। এ মাছৰ লগত খাব লাগিব এদিন। আৰু এইফালে এয়া কচু আৰু এইফালে এয়া আদা। জলকীয়া ছিঙি আছো, গছত ঢেৰ জলকীয়া পকি গৈছেগে। এইকেইদিন সোমোৱা নাই যে বাৰীত, বহুতখিনি জলকীয়া পকি গ'ল। কিমান ধুনীয়া কোমল কোমল আৰু ঘৰৰে শাক আৰু কিমানে হেল্ডি আৰু কোনো সাৰ চাৰ নিদিয়া, খালি গোবৰ দি পেলাই কৰিছে দেউতাই। এইখিনি ছিঙি ললো, এতিয়া যাওঁ মই ভাজি বনাই লওঁ আৰু ভাত পানী বনাই লওঁ, তাৰপিছত আকৌ আপোনালোকক কৈছোৱে যে টাউনলৈ যোৱা কথা আছে। বলক এতিয়া ইয়াৰ পৰা যাওঁ, এতিয়া ভাত বনাওঁ পটাপট। এয়া শাকখিনি আনিছিলো যে, এয়া পালেং সৰু সৰুকে কাটি ললো, ইয়াতে পিঁয়াজ, জলকীয়া, তেল, নিমখ দি পেলাই পিছত খোৱা সময়ত সানি ল'ম আৰু এইফালে দাইল বনাই হৈ গ'ল আৰু এয়া ভাজি বনাই আছো। শাক ভাজি বনোৱা আৰু পালেঙৰ চাটনি বনোৱা কিনো দেখুৱাম, দেখুৱালেও মানুহে হাঁহিবহে। নাজানা নিচিনা, এইটোতো সকলোৱে জানেই আৰু সেইকাৰণে মই নেদেখুৱালো। তেতিয়া খাই মেলি লৈ আজৰি হওঁ পটাপট আৰু ওলাই কৰি লৈ তাৰপিছত আকৌ যোৱা সময়ত লগ পাই আছো। এতিয়া দুপৰীয়া ভাত পানী খাই মেলি লৈ এতিয়া আমি টাউনলৈ বজাৰ কৰিবলৈ আহি আছো। টিকলিকে আজি বজাৰ কৰিব ন? কি কিনিবা? মৰ্টন কিনিবা আৰু এয়া এতিয়া আমি আহি আছো এইয়া পিছফালে, টিকলিক আৰু এয়া ভাগিন আৰু এইফালে এয়া ওম, এইকেইটা। টাউন আহি পালোহি, এতিয়া বজাৰ কৰি আছো ন টিকলি? হা শ্বপিং কৰিছো ন? হা কি কি কৰিছো বাৰু ঘৰত দেখুৱাম আপোনালোকক ন টিকলি? হা আৰু এইফালে এযোৰ আৰু এযোৰ
এতিয়া বজাৰ কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ আৰু। আমি বজাৰ সব কৰি পেলাই আহিলো আৰু এফালে টিকলিকে চুলিও কাটিলে আৰু এতিয়া বজাৰ সজাৰ কৰি মেলি এতিয়া ঘৰলৈ আহি আছো ন গৈ পেলাই আকৌ বাইদেউ ঘৰত সোমামগে এতিয়া টাউনৰ পৰা বজাৰ কৰি আহি পালোহি পাহি পেলাই এতিয়া বাইদেউ ঘৰত সোমাইছো এয়া টিকলিকে চুলিও কাটিলে ন আজি টিকলিকে আমাৰ বিউটি পাৰ্লাৰ চুলি কাটিলে আৰু কি কিনো শপিং কৰিলো ঘৰত দেখুৱামগে বাৰু এতিয়া ইয়াতে ভাতকিটা খাই লৈ পেলাই সোনকালে ঘৰলৈ যামগে আৰু আশা কৰো আজি ভিডিওটো আপোনালোকে চাই ভাল পালে আহি পেলাই আপোনালোকক দেখুৱা নহলে কি কি শপিং কৰিলো আৰু আজি নেক্সট ডে এতিয়া আপোনালোকক কালিনো কি কি শপিং কৰিলো এটা দেখুৱাই আছো বাৰু এইটো সোয়েটাৰটা ললো মোৰ কাৰণে আৰু লৰাটোৰ কাৰণে জিন্স এটা লৈছিলো এইটো তাৰ কাৰণে লৈছো এটা আৰু এইটো ছোৱালীজনীৰ কাৰণে লৈছিলো এটা স্পৰ্টিং এটা বডি কেয়াৰৰ আৰু এইটো ঘৰত পিন্ধা পেন এটা আৰু এইটো তাই ফ্ৰক এটা লৈছো বিয়াৰ কাৰণে বিয়াত পিন্ধিবৰ কাৰণে কালাৰটো ইমান মৰম লাগিছে মই দেখি পেলাই ৰৈ থাকিব নোৱাৰিলো সেইকাৰণে এইটো ললো আৰু এখিনি মোৰ বস্তু লৈছো এইটো মাস্কাৰা এটা ললো মেবলিনৰ তাৰ পিছতে এজুৰ ইয়াৰিং এফালে ফুল আৰু এইটো ময়শ্চাৰাইজাৰ এটা লৈছো কিয়নো এতিয়া ঠাণ্ডা দিন আহিছে লাগে আৰু এডাল আইব্ৰো হেৰি ব্ৰাছ এডাল এংগুলাৰ আৰু এইটো সেৰাম এটা লৈছো আৰু তেনেকে কিবা কিবি লৈছো আৰু এইটো হাইলাইটাৰ এটা লৈছো আৰু এফালে মেবলিনৰ ফাউণ্ডেশ্যন লৈছো আৰু এপা ফুল আৰু এটা এইটো সুগাৰৰ লিপ বাম এটা আৰু বেছিভাগ মই লিপ বামে বেছি ইউজ কৰো আৰু এফালে কেজুমান ইয়াৰিং লৈছো এজুৰ আৰু এজুৰ আৰু এজুৰ আৰু বজাৰ কৰিবলৈ গ'লেতো আৰু জানেই মহিলাসকলক যে ইয়াৰিং দেখিলে মোৰ কিন্তু শ্বপিং কৰিবলৈ গ'লে আন বস্তু লওঁ নলওঁ মানে ইয়াৰিং যিমানে থাকক মই লওঁৱেই আৰু এইখিনিয়ে মোৰ বজাৰ আৰু সেয়াই কিনিলো আৰু বেছি বস্তু নাই আৰু কাৰণ বিয়া আহিছে যিহেতু আৰু বিয়া বুলিলেতো আৰু শ্বপিং কৰিব লাগিবই আৰু কাপোৰ কিনিছিলো কাপোৰ কিনি পেলাই লগতে চিলাবলৈ দি আহিলো যে সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলো আৰু বিয়াত চাব কি কি কাপোৰ কিনিলো ন আশা কৰো আজি ভিডিওটো আপোনালোকে চাই ভাল পালে যদি চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিবলৈ নাপাহৰিব
পুনৰ এবাৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।